মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। সো মাজত এতিয়া দুটা দিন শুক্ৰবাৰ আৰু শনিবাৰ তাৰ পিছতে এডিআৰিৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাটো হ'ব। সো এই দুটা দিন সকলোৰে বাবে এটা ষ্ট্ৰেছফুল সময়, কাৰণ এই দুটা দিনত বিভিন্ন চিন্তা মনলৈ আহিব। ইমান কেইদিন যি প্ৰিপাৰেচন কৰিলো তো ফাইনেল ৰিজাল্টটো কি হ'ব, এক্সাম কেনেকুৱা হ'ব, চাকৰি পাম নে নাপায়, তেনেকুৱা ধৰণৰ বিভিন্ন চিন্তা এতিয়া সকলোৰে মনত এই দুটা দিনত বেছিকৈ আহিব। গতিকে তাৰ মাজতো নিজকে কাম কৰি ৰাখি আপোনালোকে এই দুটা দিন ভালকৈ কেইদৰে ইউটিলাইজ কৰিব পাৰিব, কি পঢ়িব লাগিব তাৰ ওপৰত অলপ আইডিয়া আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো বহুতে এই এক্সামটো এবাৰ নতুনকৈ দিব বা আসাম গভৰ্ণমেণ্টৰ যিকোনো কম্পিটিটিভ এক্সামত বহু কেণ্ডিডেট আছে যিয়ে এইবাৰ প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ'ব। গতিকে এনেকুৱা এটা সিচুৱেশ্যন তেওঁলোকে আগত পোৱা নাই, আৰু মোৰ যিহেতু অলপ এক্সপিৰিয়েঞ্চ আছে, বহুত কেইটা এক্সাম দিছো বা লাষ্ট টাইম এডিআৰি এক্সামত দিয়াৰ আগতো এনেকুৱা এটা সিচুৱেশ্যনেই হৈছিলে। সো কি কৰিব পাৰে দুটা দিনত, কি কৰিলে আপোনালোকৰ ভাল হ'ব সেই বিষয়ে অলপ কথা জনাই দিব বিচাৰিছো। সো প্ৰথম কথাটো হ'ল যে এই দুটা দিনত আপোনালোকে মেক্সিমাম জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়ক। আপোনালোকে ইমান দিনে যিখিনি পঢ়িলে সেই গোটেইখিনি এবাৰ কমপ্লিট ৰিভিজন দিবলৈ ট্ৰাই কৰক। আপোনালোকে ধুনীয়াকৈ ওপৰে হ'লেও গোটেইখিনি যদিহে নোটছ বনাই ৰাখিছে সেইখিনি হওক, নাইবা আপোনালোকে যদিহে অনলাইনত পঢ়িছে, বিভিন্ন এপ্লিকেশ্যনত পঢ়িছে, য'তেই নহওক আপোনালোকে ফুললি ফ্ৰম ষ্টাৰ্টিং টু এণ্ড এবাৰ ৰিভিজন দিবলৈ ট্ৰাই কৰক। ৰিভিজন মানে এইটো নহয় যে আপোনালোকে একেবাৰে মুখস্থ কৰি যাওক, জাষ্ট আপোনালোকে গোটেই টপিকছখিনি এবাৰ চকু ফুৰাই যাওক। যিহেতু অলৰেডি আপোনালোকে বস্তুখিনি পঢ়িছে বা এবাৰ দুবাৰ ৰিভিজন কৰিছে, এই দুটা দিনত যিটো কুইক ৰিভিজন, ওপৰে যিটো ৰিভিজন দিয়া হয় সেইটো বহুত বেছি হেল্পফুল হয়, কাৰণ এই দুটা দিনত ব্ৰেইনটো অকণমান এক্টিভ হৈ থাকে, অকণমান এক্সাম ফেয়াৰনেছটো যিহেতু থাকে। গতিকে এই দুটা দিনত আপুনি যদি বস্তুখিনি চকুত ধুনীয়াকৈ পঢ়ে, বস্তুটো মাইণ্ডত থাকি যায়, মনত থাকি যায়। সেইখিনি নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছো। গতিকে আপোনালোকে যিখিনি নোটছ আছে বা য'ৰ পৰা আপোনালোকে পঢ়িছে, এফালৰ পৰা ধুনীয়াকৈ কুইক ৰিভিজন দিয়ক। এইকেইদিন আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি বা আসাম হিষ্ট্ৰী এইবোৰতো বহুত বেছি পঢ়িলেই, তাৰ পৰা কুৱেশ্যন আহিবই। কিন্তু কিছুমান টপিকছ আছে য'ৰ পৰা কুৱেশ্যন 100% আহিব, আৰু সেই টপিকছখিনি আপোনালোকে এইবোৰ পঢ়ি থাকোঁতে হয়তো কিবা কাৰণত ৰৈ যাবও পাৰে। তো তেনেকুৱা টপিকছখিনি আপোনালোকে এই দুটা দিনত এবাৰ চকু ফুৰাওক। তো কি ধৰণৰ কুৱেশ্যন, যে ফাৰ্ষ্ট ইন ইণ্ডিয়া, ফাৰ্ষ্ট ইন ৱৰ্ল্ড, তাৰ কুৱেশ্যন আহিবই। যেনে ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী কোন আছিলে, যে বিশ্বৰ প্ৰথমটো ৰেল লাইন ক'ত স্থাপন হৈছিলে, এই ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব। ফাৰ্ষ্ট ইন ইণ্ডিয়া, ফাৰ্ষ্ট ইন ৱৰ্ল্ডৰ কুৱেশ্যনখিনি আপোনালোকে অলপ ভালকৈ চাব, আহিবই। তাৰপিছতে ছুপাৰলেটিভছবোৰ আপোনালোকে চাব পাৰে, যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ, আটাইতকৈ সৰু, ভাৰতৰ আটাইতকৈ ডাঙৰ, আটাইতকৈ সৰু, এই ধৰণৰ যি কুৱেশ্যনখিনি আহে সেইখিনিও আপোনালোকে এই দুটা দিনত ভালকৈ চাই লওক, কাৰণ তাৰ পৰা কুৱেশ্যন আহিব। কাৰেঞ্চি কেপিটেল এটা আহিবই, গতিকে কাৰেঞ্চি কেপিটেল আপোনালোকে চিলেক্টিভলি অলপ চাই ৰাখক, তাৰ মাজৰ পৰা আপোনাৰ কমন পৰিবই। ঠিক সেইদৰে এৱাৰ্ডৰ কুৱেশ্যন আহিব, বিভিন্ন যি বঁটা সেই বঁটাসমূহৰ প্ৰশ্ন থাকে, গভৰ্ণমেণ্ট স্কিমসমূহৰ প্ৰশ্ন থাকিবই। গতিকে গভৰ্ণমেণ্ট স্কিমখিনি আপোনালোকে অলপ ভালকৈ এইকেইদিন চাই লওক। তাৰ পিছতে আপোনালোকৰ বুকছ এণ্ড অথৰ আহিব পাৰে। গতিকে বহুত বুকছ আছে, বহুত অথৰ আছে, গতিকে চিলেক্টিভলি আপোনালোকে কিছুমান চাই লওক, তাৰ মাজৰ পৰা কমন অহাৰ চান্স বহুত বেছি থাকে। গতিকে এই দুটা দিনত আপোনালোকে এইখিনি বস্তু অকণমান ভালকৈ পঢ়িবলৈ ট্ৰাই কৰক, আৰু তাৰ মাজৰ পৰা কমন আহিব। এক্সামত কুৱেশ্যন দেখাৰ লগে লগে আপুনি এনচাৰ কৰিব পাৰিব। ছেকেণ্ড কথাটো হ'ল, এই দুটা দিনত মেথছ ৰিজনিং যদিহে বহুত বেছিকৈ প্ৰেক্টিছ কৰিবলৈ যায়, কুৱেশ্যন যদিহে প্ৰেক্টিছ কৰিবলৈ যায়, তেতিয়াহ'লে সময় আপোনাৰ বহুতখিনি খাই দিব পাৰে। তো মেথছ ৰিজনিং এইখিনি আপোনালোকে কি কৰিব পাৰে, যিখিনি ফৰ্মুলা আছে, তো প্ৰত্যেকটা টপিকৰে ফৰ্মুলা আছে, প্ৰত্যেকটা টপিকৰে থিয়ৰাম আছে। সো এই ফৰ্মুলা আৰু থিয়ৰামখিনি আপোনালোকে দুটা দিনত প্ৰত্যেকটা টপিকৰ যিমানখিনি ফৰ্মুলা আছে, যিমানখিনি ফৰ্মুলাৰে আপুনি এইকেইদিনত মেথছ কৰিলে, সো সেই ফৰ্মুলাখিনি যদিহে নোট ডাউন কৰি ৰাখিছে, নাইবা বুকছৰ পৰাই হওক, আপোনালোকে গোটেই ফৰ্মুলাখিনি এবাৰ পঢ়ক, ফৰ্মুলাবোৰ মনত ৰাখিবলৈ ট্ৰাই কৰক, আৰু সেইখিনি মাইণ্ডতে আপোনালোকে অলপ ৰিকল কৰক। তো মেথছ আপোনালোকে এই দুটা দিনত অলপ কমকৈ প্ৰেক্টিছ কৰিলেও হ'ব, কিন্তু আপুনি যদিহে ফৰ্মুলাখিনি আৰু থিয়ৰামখিনি যদি এক্সাম চেণ্টাৰত মনত পেলাব নোৱাৰে, তেন্তে
কুৱেশ্যনটো দেখা যেন লাগিলেও বা কুৱেশ্যনটো ঘৰত প্ৰেক্টিছ কৰা যেন লাগিলেও কিন্তু এক্সাম হলত কৰিব নোৱাৰিব গতিকে দুটা দিনত ম্যাথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত আপোনালোকে যিমান পাৰে ৰিজনিংৰ টেকনিক্স খিনি চাবলৈ ট্ৰাই কৰক ম্যাথছৰ ফৰ্মুলা আৰু থিওৰাম খিনি মনত ৰাখিবলৈ ট্ৰাই কৰক আৰু সেই ফৰ্মুলা থিওৰাম খিনি কি আপোনালোকে ম্যাথছত ইউজ কৰিছে কি কুৱেশ্যনত ইউজ কৰিছে সেইখিনি এবাৰ মাইণ্ডতে ৰিকল কৰক যে এৰিয়া বা পেৰিমিটাৰে হওক নাইবা আপোনাৰ ত্ৰিভুজৰ কালি ত্ৰিভুজৰ পৰিসীমা এই ধৰণৰ যিবোৰ আপোনাৰ সূত্ৰ আছে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যি সূত্ৰ আছে ভলিউমৰ যিবোৰ সূত্ৰ আছে সো গোটেই সূত্ৰবিলাক আপুনি এই দুটা দিনত পঢ়ক মনত ৰাখিবলৈ ট্ৰাই কৰক আৰু সূত্ৰ যদিহে মনত থাকে তেতিয়া হলে আপোনাৰ কনসেপ্টৰ পৰা কুৱেশ্যনটো পঢ়িয়ে বুজি পাব আৰু তাত কি সূত্ৰ এপ্লাই হয় কি থিওৰাম এপ্লাই হয় সেই অনুসৰি আপুনি ধুনীয়াকৈ এক্সাম হলত কুৱেশ্যন সলভ কৰিব পাৰিব নেক্সট আটাইতকৈ ইম্পৰ্টেন্ট হৈছে এই দুটা দিনত আপোনাৰ মাইণ্ডত বিভিন্ন নিগেটিভ থটস আহিব পাৰে যে ইমান দিন পঢ়িলো এতিয়া দেখোন মোৰ একোৱে মনত নাই একোৱে নোৱাৰো বা ইমান দিন কষ্ট কৰাৰ পিছত এইবাৰ মই চাকৰি পাম নে নাপাম লাষ্ট টাইমো এডিআৰিত নাপালো এইবাৰো নাপাম নেকি এই ধৰণৰ চিন্তা এতিয়া মনত আহিব আৰু আহাটো স্বাভাৱিক কিন্তু আপুনি এই দুটা দিনত যিমান পাৰে নিগেটিভ থটছৰ পৰা আঁতৰত থাকক আপুনি যিখিনি পঢ়িব লগা আছে যিখিনি সিলেক্টেড টপিকস মই যি ধৰণে কলো সেই বস্তুখিনি পঢ়িবলৈ কনসেন্ট্ৰেট কৰক আৰু সেইখিনিৰ ওপৰতে ফোকাসটো ৰাখক এই ধৰণৰ চিন্তা কোনো কাৰণতে মনলৈ নানিব যে মই নোৱাৰিম বা মোৰ দ্বাৰা নহব তাৰ লগতে আপুনি কেতিয়াও নিজকে আনৰ লগত এই দুটা দিনত কম্পেয়াৰ নকৰিব যে হি বহুত জানে হি বহুত দিন পঢ়ি আছে হি বহুত পঢ়িছে হি চাকৰিটো পাবই তো এনেকুৱা ধৰণৰ চিন্তাবোৰ নকৰিব বেলেগৰ লগত নিজকে এই দুটা দিনত একদমে কম্পেয়াৰ নকৰিব কাৰণ আপুনিও কষ্ট কৰিছে আপুনিও পঢ়িছে আৰু চাকৰিটো পোৱাৰ আপোনাৰো 100% চান্স আছে সো নিজৰ ওপৰত কনফিডেন্স ৰাখক আনৰ লগত কম্পেয়াৰ নকৰিব নিজৰ পঢ়াখিনি ভালকৈ লৈ যাওক কাৰণ এনেকুৱা এক্সাম্পলো আছে যে বহুত বেছি পঢ়া লৰায়ো লাষ্ট টাইম এডিআৰি পোৱা নাই কাৰণ এক্সাম হলত তেনেকুৱা লৰা যিসকলে বহুত বেছি পঢ়ে তেওঁলোকে বেছি নাৰ্ভাস কৰি যায় সো আপুনি যদি অলপ কাম হৈ থাকে যদি আপুনি অলপ কমকৈ পঢ়িছে কম টপিকসো কভাৰ কৰিছে এক্সামত আপুনি ক্লিয়াৰ কৰিব পাৰিব এক্সামত আপুনি যিখিনি কৰিব সেইখিনিৰে আপোনাৰ যি কাট অফ মার্কস সেই কাট অফ মার্ক ক্লিয়াৰ কৰি উলাই যাব পাৰিব লাষ্ট কথাটো হল দুটা দিন আছে আৰু এই দুটা দিনত যিমান পাৰে আপুনি ফ্ৰেন্ডছৰ লগতে হওক ৰিলেটিভছৰ লগতে হওক নাইবা ভাইটি ভন্টিৰ লগতে হওক তো কুৱেশ্যনবোৰ ডিসকাস কৰক ডিসকাস কৰিলে বেছিকৈ মনত থাকে আৰু তেনেকুৱা ডিসকাশন কৰা কুৱেশ্যনবোৰে যদি এক্সামত আহি যায় আপোনাৰ ধুনীয়াকৈ মাইণ্ডত তাৰ এনসাৰটো আহি যায় আৰু সেই এনসাৰটো আপুনি কৰিব পাৰে তো এই দুটা দিনত নতুন টপিকস পঢ়ি বা নতুন বিষয়ত মাইণ্ড লগাই একদমই লাইফ নাই আৰু সেইটো আপুনি নকৰিবই আপোনাৰ টাইম ওয়েস্ট হ'ব নতুন বিষয় এই দুটা দিনত পঢ়া বাদ দিয়ক তাৰ পৰিৱৰ্তে আপুনি 2 ঘন্টা 3 ঘন্টা যি পাৰে যদিহে সম্ভৱ হয় তেতিয়া হলে ফ্ৰেন্ডছৰ লগতে এমসিকিউ ডিসকাশন কৰক নাইবা ৰিলেটিভছৰ লগতে কৰক নাইবা নিজৰ ভাইটি ভন্টি যাৰ লগতে পাৰে আপুনি এখন ধুনীয়াকৈ পিডিএফ লৈ লওক এটা এমসিকিউ পিডিএফ লৈ লওক নাইবা বুকস লৈ লওক আৰু তাৰ পৰা কুৱেশ্যন যিমান পাৰে ডিসকাশন কৰক ডিসকাশন কৰিলে আপোনাৰ এমসিকিউবোৰ ডিসকাশন কৰিলে তাৰ এনসাৰবোৰ মনত ৰাখিবলৈ সহজ হ'ব আৰু দুটা দিনত আপুনি যদি তেনেকুৱা ডিসকাশন কৰে আৰু তাৰ মাজৰ পৰা কুৱেশ্যন আহিলে এক্সামত আপোনাৰ ডাইৰেক্টলি মনলৈ আহিব আৰু আপুনি এনসাৰটো কৰিব পাৰিব তো এই দুটা দিন যিমানখিনি পাৰে ভালকৈ ইউটিলাইজ কৰক পজিটিভ থাকক আপোনাৰ ৰিজাল্ট 100% ভাল হ'ব তো ভিডিওটোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিওসমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব